প্ৰিয় বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে নমস্কাৰ গ্ৰহণ কৰিব। আজি আপোনালোকৰ ওচৰলৈ এটা বিশেষ অনুষ্ঠান মই লৈ আহিছোঁ। এই অনুষ্ঠানটো হ'ল ব্ৰহ্মপুত্ৰ মেণ্ডোলিনৰ এক বৰ্ণাঢ্য অনুষ্ঠান, বিষ্ণুৰাভা দিৱস তথা বিশ্ব সংগীত দিৱস উদযাপন। ব্ৰহ্মপুত্ৰ মেণ্ডোলিনছৰ সহকাৰী সম্পাদক ডক্টৰ পৃথ্বীৰাজ চক্ৰৱৰ্তীয়ে ধৰা এই অনুষ্ঠানটি আহকচোন আমি সকলোৱে একেলগে উপভোগ কৰোঁ। ব্ৰহ্মপুত্ৰ মেণ্ডোলিনৰ আজিৰ এই বৰ্ণাঢ্য অনুষ্ঠান বিষ্ণুৰাভা দিৱস তথা বিশ্ব সংগীত দিৱস। 1909 চনৰ 31 জানুৱাৰীৰ দিনা জন্মগ্ৰহণ কৰা বিত্ত চিত্ৰকলা সাহিত্যৰ লগতে ৰাজনৈতিক ক্ষেত্ৰত আগবঢ়োৱা বহুমূলীয়া অৱদানৰ বাবে ৰাভাদেৱ চিৰনমস্য। সাংস্কৃতিক আন্দোলনৰ সমৰ্থক হিচাপে তেওঁ ধ্ৰুপদী আৰু লোক সংস্কৃতিৰ পৰম্পৰা বিভিন্ন ধাৰাত বহুখিনি সৃষ্টি কৰি থৈ গৈছে। অসমৰ সংস্কৃতিৰ দয়েন বুলি গণ্য কৰা আমি অসমৰ জনসাধাৰণে তেওঁক মৰমেৰে কলাগুৰু বুলি সন্মান জনাওঁ। 1969 চনত মৃত্যুবৰণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই 20 জুন দিনটোত বিষ্ণুৰাভা দিৱস পালন কৰি অহা হৈছে। 1982 চনত ফ্ৰান্সৰ পেৰিছত 21 জুন দিনটো সংগীতৰ দিন আৰম্ভণিৰ পৰাই বিশ্বব্যাপী পৰিঘটনালৈ পৰিণত হৈছে। বিশ্ব সংগীত দিৱস উদযাপনৰ জৰিয়তে বিশ্বৰ বিভিন্ন দেশ আৰু সংস্কৃতিৰ মাজত সমন্বয়ৰ সৃষ্টি হৈছে। 2025 বিশ্ব সংগীত দিৱসৰ বাবে থিম হৈছে হাৰমনিৰ জৰিয়তে হিলিং। এই থিমটোৱে সংগীতৰ আৱেগিক নিৰাময়ৰ ব্যৱস্থা, মানসিক চাপৰ পৰা উপশম পাবলৈ আৰু সামাজিক ঐক্যক লালন পালন কৰাৰ ক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ই ব্যক্তিগত আৰু সমাজ দুয়োটা প্ৰত্যাহ্বান অতিক্ৰম কৰাত সুৰ আৰু ছন্দৰ শক্তিক উজ্জ্বল কৰি তুলিব আৰু সেই একেই প্ৰয়াসেৰে ব্ৰহ্মপুত্ৰ মেণ্ডোলিনৰ প্ৰধান উদ্দেশ্য হৈছে মেণ্ডোলিনৰ হাৰমনিৰ জৰিয়তে সংসাৰৰ মানসিক চাপ, সামাজিক সংস্কাৰ, সুস্থ সবল সমাজ এখন গঢ়াৰ বাবে পূৰ্ণৰূপত গুৰুত্ব আৰোপ কৰা। আজি 21 জুন 2025 শনিবাৰে ব্ৰহ্মপুত্ৰ মেণ্ডোলিনছৰ বনগাঁও নিবাসী সন্মানীয় আমাৰ সদস্য শ্ৰী ভাগ্যৰাম তেৰণ ডাঙৰীয়াৰ মেজেষ্টিক লন বিবাহ ভৱনত বিষ্ণুৰাভা দিৱস আৰু বিশ্ব সংগীত দিৱসৰ লগতে সংগতি ৰাখি এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। অনুষ্ঠানটি ব্ৰহ্মপুত্ৰ মেণ্ডোলিনছৰ গুৱাহাটীবাসী সদস্যৰ সক্ৰিয় অংশগ্ৰহণ আৰু বিশিষ্ট সংগীতজ্ঞ তথা অতিথিৰ উপস্থিতিয়ে আমাক যথেষ্ট উৎসাহ যোগাইছে। এতিয়া মই আমাৰ বয়োজ্যেষ্ঠ সদস্য শ্ৰীযুত যোগেন গোহাঁইদেৱক অনুৰোধ কৰিছোঁ এই অনুষ্ঠানটি উদ্বোধন কৰিব, বন্তি প্ৰজ্বলন আৰু তেখেতৰ উদ্বোধনী ভাষণেৰে। প্ৰথমতে বন্তি প্ৰজ্বলন।
ব্ৰহ্মপুত্ৰ মেণ্ডেলিনছৰ মোৰ মৰমৰ সদস্যসকল, তেখেতসকলৰ পৰিয়ালৰ সদস্যসকল, তেখেতসকলৰ বন্ধুবৰ্গসকল, আপোনালোক সকলোকে আজি সন্ধিয়াৰ শুভেচ্ছা আৰু সাদৰ সম্ভাষণ জনাইছোঁ। আজি বিশ্ব সংগীত দিৱস হিচাপে পালন কৰা হয় আৰু তাতকৈ ডাঙৰ কথা, যোৱাকালি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দিৱস হিচাপে পালন কৰা হৈছিলে, সেইটো আমি মিছ কৰিলোঁ। গতিকে এই দুইটা দিনৰ তাৎপৰ্য এই অনুষ্ঠানটিৰ জৰিয়তে আমি পালন কৰিবলৈ চেষ্টা কৰিম আৰু সাফল্য কামনা কৰিছোঁ। বিশ্ব সংগীত দিৱস যে সংগীতৰ কোনো সীমা নাই, সেয়া আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় সংগীতৰ তালেই হওক বা পশ্চিমীয়া সংগীতৰ চিম্ফনীয়ে হওক বা অসমৰ চুকে কোণে কোনোবাই বজোৱা মেণ্ডলিনৰ ঝংকাৰেই হওক, সেই গোটেইখিনিয়ে আমাক ঐক্য কৈছোঁ যে ব্ৰহ্মপুত্ৰ মেণ্ডলিনত ইতিমধ্যে অবুদা 200ৰো ওপৰ আছে ন মেম্বাৰ, 300ৰো ওপৰ সদস্য গোটেই অসমৰ আছে আৰু তাৰ ভিতৰতে আমাৰ প্ৰতিজখা বহুকেইজন শিল্পী আমাৰ মেণ্ডলিন ব্ৰহ্মপুত্ৰ মেণ্ডলিনছৰ সদস্য, যাক লৈ আমি গৌৰৱ কৰিব পাৰোঁ। উল্লেখযোগ্য যে আমাৰ সভাপতি ডক্টৰ মোহনলাল ব্ৰহ্ম, আপোনালোক সকলোৱে জানে, অতি প্ৰখ্যাত আৰু আমাৰ তেখেত সভাপতি। আজি বিশেষ কাৰণত তেখেত ইয়াত উপস্থিত থাকিব নোৱাৰিলে, তথাপি তেখেতৰ যিখিনি সহায় সহযোগ তাৰ বলতে আমি আগবাঢ়ি গৈ আছোঁ। আজি এই অনুষ্ঠান প্ৰথমতে আৰম্ভ কৰিব লৈছোঁ। আমাৰ ব্ৰহ্মপুত্ৰ মেণ্ডলিনছৰ আমি ইঞ্জিন বুলি কওঁ ডক্টৰ অপূৰ্ব কুমাৰ মেধি, কাৰণ তেখেতৰ এই যিটো ৱৰ্ল্ড মিউজিক ডে, সেই থিমটোৰ ওপৰত তেখেতে এটা মেণ্ডলিন ৰিচাইটেল আগবঢ়াব আৰু পিছৰ ফালেও তেখেতৰ পৰা আমি শুনিম। গতিকে মই ডক্টৰ অপূৰ্ব মেধি দেৱক অনুৰোধ জনাইছোঁ অনুষ্ঠান পৰিৱেশন কৰিব। ধন্যবাদ প্ৰীতিলতা চক্ৰৱৰ্তী। দিৱসটোৰ তাৎপৰ্যটো সাংঘাতিক বেছি, কিয় পৃথিৱীত বিভিন্ন চুকে কোণে বিভিন্ন ধৰণৰ সংগীত আছে, কিন্তু সেই সংগীতবিলাকৰ প্ৰত্যেকটোৱে নিজৰ নিজৰ স্বকীয়তা আছে। আজি বিশ্ব সংগীত দিৱস, সেইটো উদ্দেশ্য আগত ৰাখি মই আমাৰ গুৰুজনাৰ যিটো বৰগীতৰ সুৰেৰে মোৰ অনুষ্ঠানটো আৰম্ভ কৰিছোঁ।
অতি সুন্দৰ ভেৰি টাচিং আমি সকলো আপ্লুত হৈছোঁ সুধীবৃন্দ আপোনালোকে নিশ্চয় জানেই আৰু কিন্তু যিসকলে নাজানে মই ক'বলৈ বিচাৰিছোঁ ইয়াতে যিসকল একম্পেনিষ্ট আছে তেখেতসকল আপোনালোকে দেখাৰ দৰে অকল গীটাৰ বা তবলা বা পেট ইয়াতেই অভ্যস্ত নহয় বিখ্যাত নহয় তেখেতসকলে সমানে সমানে মেণ্ডলিনো বাদন কৰে গানো গায় আৰু সময় সুবিধা বুজি আমি তেখেতসকলৰ পৰা মেণ্ডলিনেই হওক গানেই হওক শুনিম ইয়াৰ পিছত মই অনুৰোধ জনাব বিচাৰিছোঁ আমাৰ মাননীয় সদস্য অনুপ কুমাৰ বৰুৱাদেৱক তেখেতৰ মেণ্ডলিন ৰিচাইটেলৰ অনুপ কুমাৰ বৰুৱা এই গানটো আপুনি বজাই দিয়াৰ লগে লগে মোৰ লগতে নিশ্চয় আপোনালোকেও আপোনালোকৰ চকুটো ভাহি পৰিছে এখন পিকচাৰ যে আমাৰ অতি মৰমৰ দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মাই যেতিয়া এই গানটো গায় সেই ছবিখন মোৰ চকুৰ আগলৈ আহিছে আৰু লগতে বিশেষকৈ আমাৰ এটা সময়ত এটা গ্ৰুপ আছিল দি ভেটছ বুলি আমি এই গানটোৰে আৰম্ভ কৰিছিলোঁ অৰ্কেষ্ট্ৰা গতিকে বহুত ধন্যবাদ ইয়াৰ পিছত মই দিব্যজ্যোতি দৈমাৰী দেৱক অনুৰোধ জনাইছোঁ মঞ্চলৈ আহিবলৈ আপোনালোকক জনাবলৈ পাই সুখী গানটোৰ গঢ় দিয়াত তেখেতৰ যিখিনি অৱদান আমি সকলোৱে কৰিছোঁ সম্পূৰ্ণ আপোনাৰ পাৰফৰ্মেঞ্চ এতিয়া মই অনুৰোধ জনাইছোঁ ডক্টৰ ৰঞ্জিত নেওগক তেখেতৰ মেণ্ডলিন ৰিচাইটেলৰ
এইবাৰ এয়া পুলিন নেওগৰ গীত পৰিৱেশন। সন্মুখতো দেখুৱাই পুৰণি বাগৰি পৰে নতুনে শত সহস্ৰ ধন্যবাদ পুলিনদা। মই অনুৰোধ জনাবলৈ বিচাৰিছোঁ আমাৰ বয়োজ্যেষ্ঠ সদস্য যোগেন গোহাঁইদেৱ। এইবাৰৰ শিল্পী সঞ্জীৱ স্বৰ্গীয়াৰী। আপোনাৰ হৃদয়স্পৰ্শী পৰিৱেশনৰ বাবে এতিয়া আমি আহকচোন মেণ্ডলিন বাদনৰ পিছত গীত পৰিৱেশন আমাৰ অতিথি শিল্পী আলপনা ডেকা তেখেতক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু
আপোনালৈ অশেষ ধন্যবাদ এই অনুষ্ঠানত আপুনি যোগদান কৰি গীত পৰিৱেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ বাবে ইয়াৰ পিছত মই অনুৰোধ জনাইছোঁ আমাৰ এজন অতি আদৰৰ সদস্য উৎপল বৰাদেৱক আপোনালোক সকলোৱে জানে প্ৰতিদশা শিল্পী উৎপল বৰাদেৱ তেখেতৰ মেণ্ডলিন বাদন নিশ্চয় সহমত উৎপল বৰাদেৱৰ পৰিৱেশনত আমি সদায় দুটা বস্তু বিচাৰি পাওঁ এয়া হৈছে পাৰফেকশ্যন আৰু মেলডি আজিও তেখেতৰ পৰিৱেশনত আমি এই দুইটা বস্তু পাইছোঁ অশেষ ধন্যবাদ তেখেতলৈ ইয়াৰ পিছতে ক্ৰমান্বয়ে মেণ্ডলিন বাদন পৰিৱেশন কৰিব বিচিত্ৰ নাৰায়ণ ৰাজখোৱা ভাগ্য তেৰণ জিন্তু বৰুৱা আৰু পিনাকী গোস্বামী প্ৰথমতে মই অনুৰোধ জনাইছোঁ বিষ্ণু নাৰায়ণ ৰাজখোৱাদেৱক মঞ্চলৈ আহিব আপোনালোকে জানিবলৈ পাই সুখী হ'ব এয়া ভাগ্য তেৰণ ডাঙৰীয়া পৰিৱেশন কৰিব মেণ্ডলিন বাদন তেখেতে নিজ হাতে গঢ়া মেণ্ডলিনেৰে এইবাৰৰ শিল্পী জিন্তু বৰুৱা আৰু এইবাৰ পৰিৱেশন কৰিছে পিনাক পানী গোস্বামী দেৱে
আছে একে ঠাৰিয়ে তেখেতে তবলা বাদনেৰে সংগত কৰি আমাৰ সকলো শিল্পীসকলক কৃতাৰ্থ কৰাৰ লগতে কৌস্তভ বৃদ্ধি কৰিছে কিন্তু তেখেত সমান্তৰালভাৱে মেণ্ডলিন বাদকো গতিকে মই তেখেতক অনুৰোধ জনাইছোঁ তেখেতৰ মেণ্ডলিন বাদনৰ বাবে এতিয়া মই আমন্ত্ৰণ জনাইছোঁ মুকুট ডেকাদেৱক তেখেতৰ মেণ্ডলিন পৰিৱেশনৰ বাবে সুদীবৃন্দ আপোনালোক সকলোৱে জানে মৃণাল দাস এজন সুদক্ষ গীটাৰ বাদক আহকচোন আমি উপভোগ কৰোঁ তেখেতৰ এটি সুন্দৰ গীটাৰ ৰিচাইটেল আজি আমাৰ এই অনুষ্ঠানৰ সমাপ্তি হ'ব এতিয়া মই ৰাজু আনচাৰী আমি সকলোৱে জানো সুদক্ষ গীটাৰ বাদক কিন্তু সমান্তৰালভাৱে সুগায়কো মই তেখেতক অনুৰোধ জনাইছিলোঁ গীটাৰ পৰিৱেশন তেখেতে নহ'লে গীত পৰিৱেশনৰ কাৰণে কিন্তু আমাৰ সৌভাগ্য যে তেখেতৰ সহধৰ্মিনী পাপৰিতা ঠাকুৰীয়া আমাৰ মাজত উপস্থিত গতিকে মই পাপৰি ঠাকুৰীয়া ইয়াৰ মঞ্চলৈ অনুৰোধ জনাইছোঁ গীত পৰিৱেশনৰ কাৰণে আৰু আমি ইচ্ছা কৰিম এটা দ্বৈত সংগীত শুনিবলৈও ৰাজু আনচাৰীৰ সৈতে আৰু তাৰপিছতে
পৰিবাৰ সাপৰিয়ালৈ আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানৰ সমৃদ্ধ বঢ়োৱাৰ বাবে আৰু সুস্থ বৃদ্ধি কৰাৰ বাবে আৰু মেমৰেবল অনুষ্ঠান আমি সকলোৱে মনত ৰাখিম আহি আমি শেষ পৰ্যায়ত উপনীত হৈছোঁ আমাৰ শেষ অনুষ্ঠান ডক্টৰ অপূৰ্ব কুমাৰ মেধিৰ মেণ্ডলিন বাদন কিন্তু তাৰ আগতে মই ডক্টৰ অপূৰ্ব কুমাৰ মেধি যি আমাৰ সাধাৰণ সম্পাদক তেখেতৰ ভাষাৰে ধন্যবাদৰ শৰাইখন আগবঢ়াবলৈ লৈছোঁ প্ৰথমতে মই নাম লৈছোঁ আমাৰ সভাপতি মহোদয় ডক্টৰ মোহনলাল ব্ৰহ্ম ৱৰ্কিং প্ৰেচিডেণ্ট মুকুট বুঢ়াগোহাঁই কাৰ্যকৰী সদস্যসকল যিসকলে এই প্ৰগ্ৰেমটো কনচেপচুৱেলাইজ কৰিছিলে আৰু আজি তাৰ এটা ৰিয়েল পাৰফৰ্মেঞ্চ ইয়াত আমি দেখিবলৈ পালোঁ আৰু এই অনুষ্ঠান সাফল্যমণ্ডিত নহ'লহেঁতেন যদিহে যিসকল সদস্যই তেখেতসকলৰ সক্ৰিয় অংশগ্ৰহণেৰে বিশেষকৈ মেণ্ডলিন বাদন পৰিৱেশন কৰিছে আৰু আমাৰে সদস্য ৰাজু আনচাৰী মৃণাল দাস যি গীটাৰ বাদনে তবলাত নীলোৎপল হাজৰিকা কীবৰ্ডত অমৰ ডেকা পেডত তপন ডেকা আৰু কান্তি মজুমদাৰ তেখেতসকললৈ আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে যিসকল অতিথি শিল্পী আমাৰ মাজত উপস্থিত হৈ ইয়াত যোগদান কৰি আমাৰ এই অনুষ্ঠানৰ সুস্থ বৃদ্ধি কৰিলে তেখেতসকললৈ বিশেষভাৱে আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আৰু সদস্যসকলৰ যিসকলে পৰিয়াল ইয়াত লৈ আহিছে আৰু বন্ধু বান্ধৱীসকল লৈ আহিছে তেখেতসকললৈ আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আমি নিউজ চেনেলক আশা কৰিছিলোঁ কিন্তু হয়তো নাহিলে যিয়ে নহওক মই এইটো অনুভৱ কৰোঁ যে আমাৰ এই অনুষ্ঠানটো এটা প্ৰচাৰ হওক সেয়ে মই মোৰ পৰিবাৰ চিনু শৰ্মা তেখেতো ইউটিউবাৰ মই তেওঁক কৈছিলোঁ তুমি আহি পেলাই তোমাৰ চিনু শৰ্মাছ ক্ৰিয়েশ্যন বুলি ইউটিউব চেনেল এটা আছে যিটোত মই আজি এই অনুষ্ঠানটো তাত দিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছিলোঁ অপুদাৰ লগত কথা পাতিছিলোঁ তেখেত আহিব নোৱাৰিলে কিন্তু মোৰ ছোৱালী সুবাসনা পৰাশৰ তাইক মই এটা দায়িত্ব দিলোঁ তই গোটেই প্ৰগ্ৰেমটো ভালকৈ ৰেকৰ্ড কৰিবি আৰু অতি সোনকালে মোৰ পৰিবাৰৰ যিটো চিনু শৰ্মাছ ক্ৰিয়েশ্যন চেনেলটোত এই গোটেই অনুষ্ঠানটো সংক্ষেপতে মই তাত প্ৰচাৰ কৰাৰ চেষ্টা কৰিম অপুদা আপুনি এই অনুষ্ঠানটো সামৰিব তাৰ আগতে মই মোৰ যিটো উপলব্ধি মই এটা কথা দেখা পাওঁ এনেকুৱা অনুষ্ঠানত যিটো আমাৰ সকলোৰে আদৰৰ শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকাৰ বিভিন্ন গীতত ৰিফ্লেক্ট হৈ আছে আৰু তেনেকুৱা এটা গান সদায় মোৰ মনলৈ আহে মই গায়ক নহয় তথাপি মই দেখোঁ যে সেই ভূপেন হাজৰিকাদেৱৰ যিটো অন্তৰত ইচ্ছা আছিল কাৰণ এনেকুৱা অনুষ্ঠানৰ মাজেৰে তেখেতে বান্ধোনৰ যিটো আমাৰ মাজত বান্ধোনৰ সূতাডাল কটকটীয়া কৰি থৈ গৈছে তেনেকুৱা এটা গান মোৰ মনলৈ আহিছে মই গায়ক নহয় তথাপি অকণমান গাবলৈ প্ৰয়াস কৰিছোঁ ভুল হ'লে ক্ষমা কৰিব মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে সকলো সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া
যি পাৰোমে তেনেকৈ চলি আগবাঢ়ি গৈ থাকিম আৰু এই পৃথিৱীখন আমি জয় কৰি যাম। ধন্যবাদ।